ইণ্ডিয়ান এয়াৰফ'ৰ্চ AFCAT ফালৰ পৰা নতুনকৈ ওলাইছে 336টা পদ আৰু এই পদকেইটাৰ কাৰণে আপোনালোকে কেনেদৰে আবেদন কৰিব পাৰিব আৰু কি ডকুমেণ্টছ লাগিব আদি সকলো বিষয়ে এই ভিডিঅ'টোত মই আপোনালোকক দেখুৱাম। তো বন্ধু বান্ধৱীসকল স্বাগতম জনাইছোঁ আপোনালোক সকলোকে SK জ্ঞান আছামৰ নতুন এটা ভিডিঅ'লৈ। ইণ্ডিয়ান এয়াৰফ'ৰ্চৰ ফালৰ পৰা ওলোৱা 336টা পদৰ অনলাইন আবেদন কৰা লাষ্ট ডেটটো হৈছে আপোনালোকৰ 31 ডিচেম্বৰ 2024 আৰু ইয়াৰ আপোনালোকৰ পদকেইটা হৈছে ফ্লাইং ব্ৰাঞ্চ এণ্ড গ্ৰাউণ্ড ডিউটিৰ কাৰণে ওলাইছে টেকনিকেল এণ্ড নন টেকনিকেল আপোনালোকৰ পষ্ট। তো ইয়াৰ প্ৰথম AFCAT এণ্ট্ৰি ইয়াৰ ফ্লাইং ব্ৰাঞ্চৰ কাৰণে ওলাইছে 30টা পদ আৰু গ্ৰাউণ্ড ডিউটি টেকনিকেলৰ ব্ৰাঞ্চৰ কাৰণে ওলাইছে 189টা পোষ্ট আৰু গ্ৰাউণ্ড ডিউটি নন টেকনিকেলৰ কাৰণে ওলাইছে 117টা পোষ্ট। আৰু আপোনালোকৰ এই আৰু ছেকেণ্ড হৈছে NCC স্পেচিয়েল এণ্ট্ৰি, ইয়াত আপোনালোকৰ ফ্লাইং ব্ৰাঞ্চৰ কাৰণে 10% ছিট আছে CDSC ভেকেঞ্চিজ আৰু PC কাৰণে 10% ছিট আছে আপোনালোকৰ। আৰু ইয়াৰ আপোনালোকৰ বয়সৰ ক্ষেত্ৰত ধৰি দিছে 20ৰ পৰা 24 বছৰলৈকে আপোনালোকৰ ফ্লাইং ব্ৰাঞ্চৰ কাৰণে। তাৰপিছত গ্ৰাউণ্ড ডিউটিৰ কাৰণে ধৰি দিছে আপোনালোকে 20ৰ পৰা 26 বছৰলৈকে। আৰু আপোনালোকে এই পদকেইটাৰ কাৰণে যদি আবেদন কৰিব বিচাৰে তো ইয়াৰ শিক্ষাগত অৰ্হতাটো ধৰি দিছে আপোনালোকে গ্ৰেজুৱেশ্যন কৰা হ'ব লাগিব, তাৰপিছত নহ'লে BE বা BTech ডিগ্ৰী কৰা হ'ব লাগিব। তাৰপিছত আপোনালোকৰ জেনেৰেল ডিউটিৰ কাৰণে ধৰি দিছে আপোনালোকে জেনেৰেল ডিউটিৰ কাৰণে হায়াৰ ছেকেণ্ডেৰী পাছ হ'লেই হ'ব, খালি আপোনালোকৰ পাৰ্চেণ্টেজটো 50% হ'ব লাগিব, তাতকৈ যদি কম হয় তেতিয়া আপোনালোকে নোৱাৰিব। আৰু এই পদকেইটাৰ কাৰণে যদি আপোনালোকে অনলাইন আবেদন কৰিম বুলি ভাবিছে, বৰ্তমান অনলাইন আবেদন 2 ডিচেম্বৰৰ পৰা আৰম্ভ হৈ গৈছে। আপোনালোকে 31 ডিচেম্বৰলৈকে এই পদকেইটাৰ কাৰণে ইয়াৰ যোনটো অফিচিয়েল ৱেবছাইট আছে এই ৱেবছাইটত গৈ আপোনালোকে অনলাইন যোগে আবেদন কৰিব পাৰিব।